হয়, লখিমপুৰ জিলাৰ চালদু আৰক্ষী চকীৰ অধীনস্থ আনন্দ চাহ বাগিচাৰ সমীপৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতেই 8 অক্টোবৰৰ পৰা এইখন স্কুটি আপোনালোকক দেখুৱাইছে এনেকৈ পৰিত্যক্ত অৱস্থাত আছে। ইতিমধ্যে ইয়াৰ যি সচেতন ৰাইজে আৰক্ষীক খবৰ দিছে। আৰক্ষী 8 অক্টোবৰৰ যি পুৱাৰে পৰা কোনো ব্যক্তিয়ে এইখন স্কুটি আপোনালোকক দেখুৱাইছো AS17J0557 নম্বৰৰ এইখন স্কুটি আপোনালোকক দেখুৱাইছো। এনেধৰণে পৰিত্যক্ত অৱস্থাত আছে। ইয়াৰ যি সন্মুখৰ ফালে ইয়ামাহাৰ স্কুটি হয়, সন্মুখৰ ফালে ইয়াৰ নাম্বাৰ প্লেট নাই, এখন স্কুটিৰ নাম্বাৰ প্লেট নাই। ইতিমধ্যে আৰক্ষীক খবৰ দিয়া হৈছে। যদি কোনো লোকে স্কুটিখন চিনি পায় তেনেহ'লে চালদু আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। এইখন দেখিছে যি ৰহিম তালুকদাৰ কেচাৰৰ একেবাৰে সন্মুখতে এখন ইয়ামাহা স্কুটি আজি প্ৰায় 3 দিনেই হৈ গ'ল। 3 দিন ধৰি এখন স্কুটি এনেধৰণেই পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে। আৰু কোনো যদি লোকে দেখা পায় আচলতে যোগাযোগ কৰিব লাগে আৰক্ষীৰ সৈতে। আৰু এনেধৰণৰ স্কুটিসমূহ আচলতে থৈ গ'লে নিশ্চিতভাৱে সংখ্যা বৃদ্ধি পায়, কাৰণ কোনে কি উদ্দেশ্যত থৈ গৈছে বা ইয়াৰ গৰাকীনো ক'লৈ গ'ল, এনেকুৱা কাৰণত এটা সম্পত্তি কোনেও এনেকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ৰাতিত এনেধৰণে পেলাই থৈ নাযায়। কিন্তু ইয়াৰ কোনে কেনেকৈ আচলতে স্কুটিখন পেলাই থৈ গৈছে তাৰ এটা নিশ্চিতভাৱে আৰক্ষীয়ে তদন্ত কৰিব। ইতিমধ্যে চালদু আৰক্ষীক খবৰ দিয়া হৈছে। আৰক্ষীয়ে খন্তেক সময়ৰ পাছতেই নিশ্চিতভাৱে এইখন আৰক্ষী চকীলৈ লৈ যোৱাৰ কথা আমাক জানিবলৈ দিছে। আমি কথা পাতিছিলোঁ আৰক্ষীৰ সৈতে, চালদু আৰক্ষীৰ সৈতে। আৰু এইখন স্কুটি AS17J0557 নম্বৰৰ স্কুটিখন এনেধৰণে আনন্দ চাহ বাগিচাৰ সমীপৰ ৰহিম তালুকদাৰ কেচাৰৰ সন্মুখতেই পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে। ইয়াৰ গৰাকীনো কোন বা গৰাকীক কিয় থৈ গ'ল, গৰাকী আচলতে হৈছে কি প্ৰকৃততে গৰাকীৰ সৈতে, সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই। আৰু এইখন স্কুটি আপোনালোকক পুনৰবাৰ দেখুৱাইছোঁ। স্কুটিখন যদি বা গৰাকী যদি কোনো লোকে নিশ্চিতভাৱে চিনি পায় চালদু আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ আমি আহ্বান জনাইছোঁ।